নমস্কাৰ ষ্টাৰছমেন প্ৰেজেণ্ট টাইম এইট বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৩ আগষ্টৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰ যদি আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম জমা দিবলৈ হাবাথুৰি খাই আছে বা এই ফৰ্ম ক'ত জমা দিব লাগে আপুনি জনা নাই তেন্তে আপোনাৰ কাৰণে ভাল খবৰ অৰুণোদয় আঁচনিৰ যিকোনো সমস্যাৰ নিষ্পত্তি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ অৰুণোদয় সহায়ক হিচাপে নিযুক্তি দিব প্ৰতিগৰাকী লোকক কিন্তু প্ৰত্যেকখন জিলাত নিযুক্তি দিয়া হ'ব আৰু এতিয়াৰ পৰা আপুনি এই আঁচনিৰ ফৰ্ম তাৰ সমান্তৰালকৈ যিকোনো সমস্যাৰ কাৰণে হাবাথুৰি খাব নালাগে কেৱল মাত্ৰ আপোনাৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাওক তাতেই আপুনি লগ পাব অৰুণোদয় সহায়ক আৰু তাতেই আপুনি আপোনাৰ ফৰ্ম জমা দিব পাৰিব বা বিভিন্ন সমস্যাৰ সমাধান কৰিব লাগিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো ষ্টাৰছমেন প্ৰেজেণ্ট টাইম এইট বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিল সুখবৰ এটা ভাল খবৰ আহিছে প্ৰতিগৰাকী মহিলালৈ বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা ভাল ঘোষণা কৰিছে অৰুণোদয়ৰ ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনি এতিয়াও চিন্তিত নেকি হিতাধিকাৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ অৰুণোদয় হিতাধিকাৰীৰ কাৰণে এক ডাঙৰ খবৰ প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক ফৰ্ম দাখিল বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব সহায়কে ৩ আগষ্টৰ পৰা ধনসমূহ আৰম্ভ হ'ব সেয়ে নিজৰ বেংক একাউণ্ট সক্ৰিয় কৰি ৰাখক অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি থাকিলে অৰুণোদয় সহায়কক আপুনি পোনপটীয়াকৈ জনাব পাৰিব ৩ আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনিৰ ধন গতিকে আপুনি সাজু হওক কিন্তু তাৰ পূৰ্বে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত জমা হ'ব অৰুণোদয় আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বান পৰিস্থিতিৰ মাজতেই ৰাজ্যৰ লাখ লাখ মহিলাৰ কাৰণে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভিন্ন সময়ত গাঁৱৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ ফৰ্ম ক'ত জমা দিব লাগে বা অৰুণোদয় আঁচনিত যদি কিবা বিসংগতি আছে বেংকত টকা সোমোৱা নাই এইসমূহ কৰিবলৈ তেওঁলোক চিন্তিত হৈ পৰিছিল কিয়নো তেওঁলোকে ক'ত যাব লাগে ক'ত সুধিব লাগে ক'ত ফৰ্ম জমা দিব লাগে এইসমূহ কথা নাজানিছিল কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অৰুণোদয় সহায়কক নিযুক্তি দিয়া হ'ব প্ৰতিখন জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত থাকিব এই অৰুণোদয় সহায়ক গতিকে এতিয়াৰে পৰা চিন্তা নাই আপুনি যদি এগৰাকী অৰুণোদয় হিতাধিকাৰী তেন্তে আপোনাৰ কাৰণে এই ভাল খবৰটো বাতৰিটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ৩ আগষ্টৰ পৰা ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব অৰুণোদয় আঁচনিৰ ধন কিন্তু তাৰ পূৰ্বে একাউণ্টত যদি বিসংগতি আছে তেন্তে আপুনি এতিয়া নিষ্পত্তি কৰি লওক কিয়নো বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছিল যে অৰুণোদয় আঁচনিৰ যিসকলে ধন লাভ কৰি আছে তেওঁলোকৰ কিবা কাৰণত ধন সোমোৱা বন্ধ হৈ গ'ল তাৰ পিছত তেওঁলোকে কি কৰিব যদি আপুনি পূৰ্বতে এই ধন পাই আছিল বা এই আঁচনিৰ ধন লাভ কৰি আছিল যদি কিবা কাৰণত আপোনাৰ আঁচনিৰ ধন বন্ধ হৈ গ'ল তেতিয়া আপুনি নিশ্চয়কৈ চিন্তিত হয় আৰু তাৰ পিছত আপুনি কি কৰিব লাগে কাক সুধিব লাগে এইসমূহ আপুনি নাজানে আৰু তাৰ কাৰণে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে অৰুণোদয় সহায়কক নিযুক্তি দিয়া হ'ব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ বিভিন্ন কথা বতৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম এতিয়া অৰুণোদয় সহায়কে কৰিব আপুনি কৰাৰ চিন্তা নাই কোনো চিন্তা নাই কেৱল মাত্ৰ আপোনাৰ সমস্যাটো লৈ যাওক যদি আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি তালৈ যাওক তাতে আপুনি পোনপটীয়াকৈ অৰুণোদয় সহায়কক লগ কৰিব পাৰিব আৰু তেওঁৰ সৈতে আলোচনা কৰি সকলো সমস্যা নিষ্পত্তি কৰিব পাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ বৰ্তমান সময়ত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কেইবাটাও ডাঙৰ ঘোষণা কৰিছিল তাৰে মাজত এইটো অন্যতম ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাৰ কাৰণে ডাঙৰ খবৰ বিভিন্ন সময়ত তেওঁলোকে সমস্যাত ভুগি আছিল কিয়নো নিৰ্বাচনৰ পূৰ্বৰে যিসকলৰ ধন লাভ কৰিছিল তেওঁলোকৰ হয়তো ধন নুসুমাব পাৰে কিন্তু চিন্তাৰ কাৰণ নাই
অৰুণোদয় সহায়ক নিযুক্তি দিছে ৰাজ্য চৰকাৰে। যিকোনো সমস্যা এই আঁচনিক লৈ যিকোনো সমস্যা লৈ আপুনি তালৈ যাওক আৰু তৎক্ষণাত আপোনাৰ সমস্যা নিষ্পত্তি হ'ব। বিভিন্ন সময়ত একাংশ মহিলাই এই আঁচনিত আবেদন কৰিব বিচাৰে, কিন্তু আবেদন ক'ত কৰিব, কেনেকৈ কৰিব, কাক লগ কৰিব, এইসমূহ বহুত দীঘলীয়া প্ৰক্ৰিয়া হৈ যায়। কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে পোনপটীয়াকৈ অৰুণোদয় সহায়কক নিযুক্তি দিব, যাৰ জৰিয়তে কেৱল মাত্ৰ আপুনি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গ'লেই হৈছে, তাত অৰুণোদয় সহায়ক বহি থাকিব, তাত গৈ আপুনি আপোনাৰ সকলো নথিপত্ৰ দিয়ক আৰু আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি যদি আপোনাৰ বেংক একাউণ্টত এই আঁচনিৰ ধন সোমোৱা নাই, তেন্তে আপুনি অভিযোগ দিব পাৰিব। অৰুণোদয় সহায়কক গৈ আপুনি অভিযোগ দিয়ক আৰু অভিযোগৰ পিছতে আপোনাৰ সমস্যাৰ সমাধান হ'ব। গতিকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। ৩ আগষ্টৰ পৰা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে এই ধন লাভ কৰিব। নিৰ্বাচনৰ পূৰ্বে যেনেকৈ লাভ কৰি আছিলে, এতিয়াও সেই তেনেকৈ লাভ কৰিব। কিন্তু যদি কিবা সমস্যা আছে, তেন্তে আপুনি কি কৰিব? জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় সহায়কৰ ওচৰলৈ যাওক, তাত গৈ আপুনি অভিযোগ দিয়ক। আমাৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আছে, এই মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আমি ৩ তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ